Hello students, মই professor সকলোকে স্বাগতম জনাইছো জিনভি গাইড ইউটিউব চেনেলত। তো তোমালোকৰ ক্লাস 9 ৰ নবোদয় বাছনি পৰীক্ষাৰ ফৰ্ম ফিলআপৰ ডিটেইলছ খিনি তোমালোকক মই জনাইছিলো যে ফৰ্ম ফিলআপ আহিলে কোন ষ্টুডেন্টে পৰীক্ষা দিব পাৰিব কোন ষ্টুডেন্টে নোৱাৰে ডেট অফ বাৰ্থ কিমান হ'ব লাগিব কি হ'ব কি নহ'ব গোটেইখিনি বস্তু তোমালোকক মই ইতিমধ্যে আগতে জনাই থৈ দিছো। সেই ভিডিওটো যদি চোৱা নাই এবাৰ ভালকে আৰম্ভণি পৰা শেষলৈকে ভিডিওটো চাবা গোটেই বস্তুখিনি তোমালোকৰ ক্লিয়াৰ হৈ যাবগে ঠিক আছে এতিয়া আমি এটা ইম্পৰ্টেন্ট বস্তু আলোচনা কৰো এতিয়া তোমালোকৰ যে ফৰ্ম ফিলআপটো কোড কৰিবা কেনেকৈ কৰিবা স্যাৰ মই বিচাৰি পোৱা নাই স্যাৰ মই ফৰ্ম ফিলআপৰ বস্তুটো গম পোৱা নাই কোনখিনি জায়গাত হ'ব কম্পিউটাৰ দোকানী জনে গম নাপায় ক'ত হ'ব সেইখিনি বিষয়ে আজি আমি আলোচনা কৰিম একদম ইম্পৰ্টেন্ট এটা কথা শুনি লোৱা তোমালোকে যিসকলে ক্লাস 8 ত এবাৰ পঢ়ি আছা তোমালোকে হে ফৰ্ম ফিলআপ কৰিব পাৰিবা কোনবা যদি ক্লাস 7 ত আছা 9 ত আছা তেতিয়া হলে নোৱাৰিবা কিন্তু যি কিজন 7 ত আছা তোমালোকে অহা বছৰ ফৰ্ম ফিলআপ কৰিবা আৰু যি কিজন ক্লাস 9 ত আছা তোমালোকে কিন্তু পৰীক্ষাটো দিব নোৱাৰিবা ঠিক আছে ক্লাস 8 ত পঢ়ি থাকোঁতে ফৰ্ম ফিলআপ কৰি পৰীক্ষাটো দি ঠিক আছে পৰীক্ষাটো তোমালোকৰ কেতিয়া হ'ব ফেব্ৰুৱাৰী 7 তাৰিখে হ'ব 2026 চনৰ 7 ফেব্ৰুৱাৰী 7 ফেব্ৰুৱাৰী এক্সামটো তোমালোকৰ হ'ব ঠিক আছে আৰু এপ্ৰিল মাহত ক্লাস 9 ত এডমিশন হ'বগে তোমালোকৰ ক্লাস 8 ত পঢ়ি থকা ষ্টুডেন্ট সকলৰ কাৰণে এটা ইম্পৰ্টেন্ট কথা তোমালোকক ক'ব বিচাৰিছো পৰীক্ষাটো তোমালোকৰ কি আহিব পৰীক্ষাটো তোমালোকৰ ম্যাথছ আহিব সায়েন্স আহিব ইংলিশ আহিব হিন্দী আহিব এই চাৰিটা সাবজেক্ট তোমালোকৰ আহিব টোটাল কিমান নম্বৰ থাকিব 100 মাৰ্কস থাকিব 1 ঘন্টা 30 মিনিট তোমালোকৰ পৰীক্ষাটো সময় হ'ব ঠিক আছে আৰু আমাৰ অনলাইন ক্লাছসমূহ আৰম্ভ হৈছে তোমালোকৰ সোনকালে যোগাযোগ কৰিবা এই ফোন নম্বৰটো ফোন কৰিবা তোমালোকে ঠিক আছে এই ফোন নম্বৰটো ফোন কৰিবা খালি ৰাতি কিন্তু 8টা মান বজাৰ পিছত ফোন নকৰিবা আৰু ঠিক আছে তো তোমালোকে দিনৰ ভাগত ফোন কৰিবা যিমানখিনি পাৰা আৰু হোৱাটছএপত মেছেজ কৰিব পাৰিবা হোৱাটছএপটো আমাৰ এনি টাইম 24 ঘণ্টা খোলা থাকে আৰু ৰাতি ফোন কৰিলে ৰাতি 8টা বজাৰ আগত ফোন কৰিবা ঠিক আছে 8টা বজাৰ আগত ফোন কৰিবা তাৰ পিছত ফোন কৰিলে ফোনটো পোৱা নাযাব যেহেতু আমাৰ এটা সময় টাইম টেবুল থাকে সব বস্তুৰে এটা টাইম টেবুল থাকে ঠিক আছে সেই তেনেকৈ ফোন কৰাৰো এটা টাইম টেবুল থাকে যদি তোমালোকে ভিডিওটো ৰাতি 11টা বজাত 10টা বজাত ৰাতিপুৱা 5টা 4টাতে চাই আছা কি কৰিবা হোৱাটছএপত তোমালোকে মেছেজ দি দিব পাৰিবা যে মই ক্লাস 8 ত পঢ়ি আছো মোৰ নাম অমুক মই ক্লাস ল'ব বিচাৰো ঠিক আছে আমাৰ ক্লাছসমূহ ধুনিয়াকৈ তোমালোকৰ লাইভ ক্লাছ ৰেকৰ্ডিং ক্লাছ টেষ্ট কমন কুৱেশ্যন পৰীক্ষাত আহিব লগা কমন কুৱেশ্যন গোটেইখিনি বস্তু বিষয়ে আমি ক্লাছত পঢ়াম গোটেইখিনি বস্তু তোমালোকক দেখাম গোটেইখিনি আমি কৰাম আৰু যিহেতু এই বাছনি পৰীক্ষাটো ক্লাছ 9 ৰ কাৰণে এই পৰীক্ষাটো তোমালোকৰ ইংলিশ মিডিয়াম মতে আহিবই অসমীয়া মিডিয়ামত নাহে কোনবা যদি অসমীয়া মিডিয়ামত আছে অসমীয়া মিডিয়ামত নাহে পৰীক্ষাটো এটা সাইডে থাকিব ইংলিশৰ কুৱেশ্যনখিনি আৰু এফালে থাকিব হিন্দীত এফালে থাকিব হিন্দী এফালে থাকিব ইংলিশ ঠিক আছে তোমালোকৰ সেই দুটা মিডিয়ামতে পৰীক্ষাটো দিব লাগিব আৰু অসমীয়া মিডিয়াম ছাত্ৰ ছাত্ৰীসকলে যদি ভয় খাই স্যাৰ মই কি হ'ব এতিয়া মই এতিয়া নোৱাৰিম মই নহ'ব তোমালোকে পাৰিবা আৰামছে পাৰিবা আমাৰ ক্লাছত তোমালোকক আমাৰ ক্লাছত মেমে ধৃতিস্মিতা মেমে তোমালোকৰ ক্লাছটো লিড কৰে ধৃতিস্মিতা মেমৰ লগতে কৌশিক ছাৰে লিড কৰে মেথছখিনি তো তোমালোকক অসমীয়াত ভাঙি আমি মেথছ সায়েন্স ইংলিশ যিমানখিনি আছে গোটেইখিনি বস্তু আমি অসমীয়াত ভাঙি তোমালোকক সুবিধা কৰি পেলাই আমি পঢ়ুৱা যাব টোটাল আমাৰ ক্লাছ কিমান দিন আহিব টোটাল ক্লাছ তোমালোকৰ 6 মাহ ক্লাছ থাকিব ঠিক আছে 6 মাহ ক্লাছ থাকিব প্ৰতিটো মাহত তোমালোকৰ 22টাকে ক্লাছ থাকিব গম পালানে 22টাকে 30 দিনৰ ভিতৰত 22টাকে ক্লাছ থাকিব তোমালোকৰ 30 দিনৰ ভিতৰত 22টা ক্লাছ থাকিব কিমান ক্লাছ পাবা চোৱা তোমালোকে নিজে ভাবা এবাৰ 30 দিনৰ ভিতৰত তোমালোকে 22টা ক্লাছ পাবা ঠিক আছে 22টা ক্লাছ প্ৰায় তোমালোকৰ 130টা 140টা ক্লাছ গোটেই 6 মাহত তোমালোকে ক্লাছ পাবা কিমানখিনি ক্লাছ পাবা এবাৰ নিজে ভাবি চোৱা ঠিক আছে আৰু তোমালোকৰ 1 নম্বৰীয়া টেষ্ট হ'ব তোমালোকৰ 50 মাৰ্কছৰ টেষ্ট হ'ব 40 মাৰ্কছৰ টেষ্ট হ'ব আৰু ক্লাছখিনি ৰাতি 8টা বজাত হ'ব যাতে তোমালোকৰ দিনটো স্কুল যোৱা কিবা যোৱা কৰি পেলাই দিনটো তোমালোকে কৰিব পাৰা ৰাতি 8টা বজাত ক্লাছ হ'ব ইয়াতে দিয়া ফোন নম্বৰটো তোমালোকে জয়েন কৰিব পাৰা যদি তোমালোকে ক্লাছ 9 ৰ নবোদয় সিটটো দখল কৰিব বিচাৰা এইবাৰ 2025 চনত আমাৰ 2025 চনৰ ক্লাছ 9 ৰ কাৰণে আমাৰ 12 জন মান ষ্টুডেন্ট আছিল তাৰ ভিতৰত আমাৰ অসমৰ বিভিন্ন প্ৰান্তত 9 জন ষ্টুডেন্টে সিট পাইছে ঠিক আছে 12 জন অসমীয়া এবাৰ ক্লাছ 9 ৰ ষ্টুডেন্ট আছিল তাৰ ভিতৰত তোমাৰ 3 জন হে ইংলিশ মিডিয়ামত আছিল গম পালা
বাকী কিজন অসমীয়া মিডিয়ামত আছিলে আৰু ইয়াৰ ভিতৰত তিনিজনে সিট নাপালে কিয় নাপালে তাহাঁতে অলপ অলপ কিবা কিবি ভুল কৰি থৈ আহিলে খালি এতিয়া আমি খবৰ পোৱা হিচাপত তাহাঁতে ক্লাছ 8ত যেহেতু পঢ়ি ক্লাছ 9ত যেহেতু পঢ়ি আছে ক্লাছ 9ত কিন্তু স্কুলত একদম 1 নম্বৰ 2 নম্বৰ হ'ব পাৰিছে তাহাঁতে সেই কনফিডেন্সটো আমাৰ ক্লাছ কৰি পেলাই ষ্টুডেণ্টখিনিয়ে পাইছে ঠিক আছে তো তোমালোকে যদি সিটটো দখল কৰিব বিচাৰা 100% আমাৰ লগত জয়েন কৰিব পাৰিবা ক্লাছত এতিয়া আমি আহো যে ফৰ্ম ফিলআপটো তোমালোকৰ কোড কৰিবা এই যেটো ওয়েবসাইট আছে নবোদয় বিদ্যালয় সমিতি ঠিক আছে কম্পিউটাৰ দোকানীজনী ধৰিব যদি নাপাৰে নোৱাৰে বা তেতিয়াহ'লে তোমালোকে দেখা দিবা নবোদয় বিদ্যালয় যেটো সমিতি বুলি ওয়েবসাইটটো আছে এই ওয়েবসাইটটো তোমালোকে কি কৰিবা দেখা দিবা নবোদয় বিদ্যালয় সমিতি বুলি এটো ওয়েবসাইট তোমালোকে দেখা দিবা এই ওয়েবসাইটতে তোমালোকৰ ক্লাছ ফৰ্ম ফিলআপটো কৰিব লাগিব ফৰ্ম ফিলআপৰ লাষ্ট ডেট কেতিয়া লাষ্ট ডেট বুলি ইয়াত লিখা আছে 23 সেপ্টেম্বৰ 2025 23 সেপ্টেম্বৰ 2025 ইয়াতে লিখা আছে 23 সেপ্টেম্বৰ 2025 ক্লাছ 9 ৰ নবোদয় বাছনি পৰীক্ষাৰ ফৰ্ম ফিলআপৰ লাষ্ট ডেট ক্লাছ 9 ৰ নবোদয় বাছনি পৰীক্ষাৰ ফৰ্ম ফিলআপৰ লাষ্ট ডেট 23 সেপ্টেম্বৰ 2025 ঠিক আছে 23 সেপ্টেম্বৰ 2025 আৰু এই লিংকটোতে গৈ পেলাই তোমালোকে কি কৰিব পাৰিবা ফৰ্ম ফিলআপটো কৰিব পাৰিবা ক্লিক হিয়াৰ টু ৰেজিষ্টাৰ ফৰ ক্লাছ 9 লেটাৰ ইন দি এডমিশন 26 27 ঠিক আছে তো ইয়াতে তোমালোকে গৈ পেলাই কি কৰিব পাৰিবা ফৰ্ম ফিলআপটো কৰিব পাৰিবা ঠিক আছে ইয়াতে তোমালোকৰ ডকুমেন্টছ খিনি দিয়া আছে ওকে বেলেগ ইমান একো ডকুমেন্টছ নালাগে ইয়াতে তোমালোকৰ ডিস্ট্ৰিক্ট কি নাম কি ডেট অফ বাৰ্থ কি জন্ম তাৰিখ কি তাৰপিছত তোমালোকৰ পেৰেণ্টছৰ এড্ৰেছ কি ঘৰৰ ফোন নাম্বাৰ কি সেইখিনি এটা ইনকাম তোমালোকৰ বহাব দিছে ইনকাম সাৰ্টিফিকেট অফ পেৰেণ্টছ তোমালোকৰ মা দেউতাৰ যি জুনে যি কৰে তোমাৰ ইনকাম সাৰ্টিফিকেট তোমাৰ হিসাবত তোমাৰ বহাব দিছে ইনকাম সাৰ্টিফিকেটখন দিব নালাগে ইনকামৰ হিসাবত বহাব দিছে তুমি জেনাৰেল এসটি এসসি ওবিসি কি হয় এটো দিব দিছে তুমি ঠিক আছে সেইখিনি বস্তু তোমাৰ ইয়াত দিব দিছে বাকি বেলে একো নাই তোমাৰ মোবাইল নাম্বাৰ যেটো দিবা নহয় মোবাইল নাম্বাৰটো কিন্তু ভালকে দিবা দে খেলিমেলি কৰি নিদিবা পিছতকে সিট পালে তোমাক কিন্তু ফোন কৰি পেলাই মাতিব হা তোমাকে পিছতকে সিট পালে তোমাক ফোন কৰি পেলাই মাতিব খেলিমেলি ফোন নাম্বাৰ নিদিবা আৰু তোমাক ইয়াত সুধিছে সিলেক্ট দা ডিস্ট্ৰিক্ট অফ ক্লাছ 8 ক'ত পঢ়ি আছা তুমি এতিয়া তুমি অসমত পঢ়িছা আৰু কোনখন ডিস্ট্ৰিক্টত তুমি ক্লাছ 8 টো পঢ়ি আছা আৰু তোমাৰ থাকা ডিস্ট্ৰিক্ট কি হয় হেতু দিব দিছে তোমাৰ ইয়াত আধাৰ কাৰ্ডৰ হিচাপত তুমি থাকা ডিস্ট্ৰিক্টটো দিবা তো ইয়াত লিখা আছে নেম অফ দা ষ্টেট তোমাৰ ষ্টেটৰ নাম কি ডিস্ট্ৰিক্টৰ নাম কি স্কুলৰ নাম কি তোমাৰ স্কুলখন ৰিকগনাইজ হয় নে নহয় ঠিক আছে এটো ইয়েস বুলি দিবা সবে তাৰপিছত স্কুল লোকেশন স্কুলখন ক'ত আছে তোমালোকৰ আৰবান নে ৰুৰেল আৰবান মানে তোমালোকৰ টাউন এৰিয়া ৰুৰেল মানে গাঁও এৰিয়া ঠিক আছে ৰুৰেল মানে গাঁও এৰিয়া মিডিয়াম থ্ৰু হুইচ ক্যান্ডিডেট স্টাডিড ইন ক্লাছ তুমি কোনটো মিডিয়ামৰ ক্লাছ 8 পঢ়িছিলা ইংলিশ হিন্দি নহলে বা ইংলিশ হিন্দি নহয় যদি আদাৰ বুলি দিবা তুমি ইয়াত ঠিক আছে তাৰ পিছত ক্লাছ তুমি 8 টো কেতিয়া জয়েন কৰিছা এপ্ৰিল মাহত জয়েন কৰিছা ক্লাছ 8 টো কেতিয়া ওলাই যাবা তুমি মাৰ্চ মাহত ওলাই যাবা পাছ আউট কেতিয়া হ'ব মাৰ্চ মাহত হ'ব তাৰপিছত তোমাৰ ইয়াত এখন ফটো দিব দিছে তাৰপিছত তোমাৰ মা দেউতাৰ বা কোনবা এজনৰ সহিটো ইয়াত দিব দিছে তোমাৰ ইয়াত ঠিক আছে তাৰপিছত এইখিনিতে তোমাৰ নিজৰ সহিটো দিব দিছে এইখিনি তুমি ফিল আপ কৰিলে হল বেলেগ একো নালাগে ইমান সাংঘাতিক হাই ফাই ডকুমেন্টছ একো নালাগে এইখিনি বস্তু ফিল আপ কৰিলে হল আৰু কম্পিউটাৰ দোকানত ফিল আপ কৰিবা কিন্তু দেই ঠিক আছে সেইখিনি তোমালোকক কলো ভালকে ফৰ্ম ফিল আপটো কৰা কম্পিউটাৰ দোকানত গৈ পেলাই খেলিমেলি কৰি নাথাকিবা ভালকে পঢ়া তোমালোকে এতিয়া পৰীক্ষালৈ 6 মাহ আছে মাজত আৰু আমাৰ ক্লাছ যদি জয়েন কৰিব বিচাৰা ইয়াতে তোমালোকে ফোন নাম্বাৰটো দিনৰ ভাগত ফোন কৰিবা ৰাতি 8টা বজাৰ আগত আৰু হোৱাটছএপত মেছেজ এনি টাইম দিব পাৰিবা কিন্তু ঠিক আছে হোৱাটছএপটো এনি টাইম আমাৰ খোলা থাকে এনি টাইম 24/7 তোমালোকে দিব পাৰিবা হোৱাটছএপত মেছেজ ঠিক আছে যদি সিটটো দখল কৰিব বিচাৰা আমাৰ লগত কন্টাক্ট কৰা ক্লাছত জয়েন কৰা ভালকে পঢ়া সিটটো লৈ যোৱা তোমালোকে ওকে সো এইখিনি আসলে মোৰ ফালৰ পৰা আজি ধন্যবাদ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা নতুনকৈ যদি আহিছে আৰু আমি ভিডিঅ'ৰ ক্লাছ 9 ৰ কাৰণে তোমালোকৰ আগত আমি আনিব চেষ্টা কৰিম ঠিক আছে ধন্যবাদ ভালকে পঢ়া